ধুবুৰী জিলাৰ বিলাসীপাৰাত সংঘটিত হৈছে ৰেমালৰ ভয়াৱহ আতংক। ৰেমালৰ প্ৰচণ্ড ধুমুহাৰ ফলত পথত বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই অনা অটোৰিক্সা। অটোৰিক্সাখন বাগৰাৰ ফলত থিতাতেই নিহত হয় 7 বছৰীয়া কণমানি শিশুৰ। শিশুজন বিলাসীপাৰা চহৰৰ অৱস্থিত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শুভঙ্কৰ বৰ্মন। আহত হয় অটোৰিক্সাত থকা আন 4জন শিক্ষাৰ্থীৰ লগতে নিহত শুভঙ্কৰ বৰ্মনৰ মাতৃ দীপ্তি বৰ্মনৰ অৱস্থা সংকটজনক। শুভঙ্কৰ বৰ্মনৰ মাতৃৰ অৱস্থা অতি সংকটজনক অৱস্থাত কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লোৱাৰ আছামলৈ প্ৰেৰণ কৰে। বুধবাৰে পুৱাতে শুভঙ্কৰ বৰ্মন আৰু তাৰ মাতৃয়ে বিদ্যালয়লৈ যোৱাৰ পথত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মৃত শুভঙ্কৰ বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ মহকুমাৰ জমদুৱাৰ গাঁৱৰ বাসিন্দা ৰাণা প্ৰতাপ বৰ্মনৰ একমাত্ৰ 7 বছৰীয়া পুত্ৰ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্ত অটোৰিক্সাখনৰ নম্বৰ হৈছে AS17B6640। পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন উদ্ধাৰ কৰি থানালৈ লৈ যায়। নিউজ টেক্স PN লাইভ ফাৰ্ষ্ট। হয়, আজি ৰাতিপুৱা 7মান বজাত গৌৰাং নগৰৰ পৰা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক কঢ়িওৱা এখন অটো বিলাসীপাৰা শংকৰদেৱ শিশু নিকেতন স্কুললৈ গৈ থকা অৱস্থাত বিলাসীপাৰা বানিয়াপাৰা স্থিত ৰাস্তাতে মানে ঘূৰণি বতাহ আৰু সন্মুখত কিবা এটা থকাৰ কাৰণে কণ্ট্ৰল কৰিব নোৱাৰি গাড়ীখনে ৰাস্তাৰ ওপৰতে বাগৰি পৰে আৰু বাগৰি পৰাত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকো গুৰুতৰভাৱে আহত হয় আৰু আহতসকলৰ ভিতৰত শুভম ৰায় 7 বছৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ আৰু তেখেতৰ ল'ৰাজনৰ মাতৃ দীপ্তি বৰ্মন বয়স 35 বছৰ, দুজনে গুৰুতৰভাৱে আহত হয় আৰু আহত হোৱাৰ লগে লগে স্থানীয় ৰাইজে বিলাসীপাৰা মডেল চিকিৎসালয়ত চিকিৎসাৰ কাৰণে লৈ যোৱা হয় যদিও তাত পৰা উন্নত চিকিৎসাৰ কাৰণে ল'ৰাজনক শুভম ৰায়ৰ ল'ৰাজনক কোকৰাঝাৰ হস্পিটেলত লৈ যোৱা হয় আৰু মাতৃগৰাকীক লোৱাৰ আছামত হস্পিটেলত লৈ অনা হয় আৰু কোকৰাঝাৰত শুভম ৰায়ে চিকিৎসকে চোৱাৰ পিছত মৃত বুলি ঘোষণা কৰে আৰু মাতৃক লোৱাৰ আছামত এতিয়াও চিকিৎসাধীন হৈ আছে।